নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম, যিটো তোমালোকৰ ছেপ্টেম্বৰ 6 তাৰিখে অনুষ্ঠিত হ'ব 2026 চনৰ। চ' এইখন হৈছে যোৱা বছৰৰ এখন কুৱেশ্যন পেপাৰ, ছামাৰ মেৰিট টেষ্ট 2025-26 কুৱেশ্যন পেপাৰ ক্লাছ 7-ৰ। চ' আমি গম পাম কেনেকুৱা প্ৰশ্ন আহে যেতিয়া আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চাওঁ। ইয়াৰ উপৰিও এই পৰীক্ষাৰ কাৰণে আমি ই বুক প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে ক্লাছ 7-ৰ ই বুক সম্পূৰ্ণ হৈ গৈছে। তোমালোকে ল'ব পাৰিবা, তাত 3-4 বছৰৰ কুৱেশ্যন পেপাৰ আছে আৰু ইয়াৰ উপৰিও তাৰ সমাধান, লগতে ৰিলেটেড তেনেকুৱা কুৱেশ্যন আছে যিবিলাক পৰীক্ষাত অহাৰ বহু সম্ভাৱনা আছে। আটাইখিনি আমি কভাৰ কৰিছোঁ। তোমালোকে যদি ইচ্ছুক হয় তেতিয়াহ'লে ল'ব পাৰিবা, আৰু বেছি দাম নহয়, মাত্ৰ 39 টকা। মানে চবে যাতে ল'ব পাৰে তাৰ বাবে আমি দামটো কমাই দিছোঁ। মাত্ৰ 39 টকা পেমেন্ট কৰাৰ লগে লগে তোমালোকে পাবা ক্লাছ 7-ৰ ই বুকখন। ইতিমধ্যে আমি ক্লাছ 2ৰ পৰা ক্লাছ 10লৈকে আটাইবিলাক ই বুক প্ৰস্তুত কৰিছোঁ। যদি কোনো ছাত্ৰতে ইচ্ছুক হয় তেতিয়াহ'লে আমাৰ পৰা ই বুকবিলাক ল'ব পাৰিব মাত্ৰ 39 টকাত। নাম্বাৰটো হৈছে 9394628219। ঠিক আছে, 9394628219 এই নাম্বাৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিব, যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয়। ঠিক আছে, আমি দেৰি নকৰোঁ, তোমালোকে ল'ব পাৰিবা, তেতিয়া পঢ়াৰ সুবিধা হ'ব। ঠিক আছে, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ইয়াতো আমি এনচাৰবিলাক ধুনীয়াকৈ এক্সপ্লেইন কৰি বুজাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া আমি আহিলোঁ প্ৰশ্নখিনিলৈকে। প্ৰথম 10টা প্ৰশ্ন আহে। প্ৰথম 10টা প্ৰশ্ন, য'ত ইংৰাজীৰ 10টা প্ৰশ্নত 20 নম্বৰ আহে। পাৰ্টকে থাকে, গ্ৰামাৰ পাৰ্ট থাকে। ইংলিছ গ্ৰামাৰৰ প্ৰথম 10টা প্ৰশ্নত তোমালোকৰ 2 নম্বৰকে 20 নম্বৰ থাকিব। প্ৰথম আছে চুজ দ্য কাৰেক্ট ফৰ্ম অফ দ্য ভাৰ্ব ব্ৰেকেট ইফ I dash to the party I would have fun। ইয়াত কোনটো হ'ব? ইয়াৰ এনসাৰটো হ'ব এ নম্বৰটো হ'ব শুদ্ধ উত্তৰ go। Identify the tense used in the sentence my mother that dash breakfast at 7 o'clock। ইয়াৰ এনসাৰ হ'ব এটো হ'ব cooks। তাৰপিছত নেক্সট আছে 3 নম্বৰ প্ৰশ্নটো in the blanks fill in the blanks the correct form of the verb in brackets। ইয়াৰ এনসাৰ কি আছে? আমি অপশনটো চাই লওঁ। বাই নেক্সট ইয়াৰ আই ডেছ ইংলিছ ফৰ 3 years। গতিকে ইয়াৰ এনসাৰটো তোমালোকে লিখিবা উইল হেভ ষ্টাডিড। গতিকে চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্নটো আছে কুকছ দ্য কাৰেক্ট অপশন টু কমপ্লিট দ্য চেন্টেন্স ইফ ইট ডেছ উই উইল কেনচেল পিকনিক। ইয়াৰ এনসাৰটো কোনটো হ'ব? ইয়াৰ এনসাৰ হ'ব বি টো হ'ব শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্নটো আছে আইডেন্টিফাই the clause in the sentence when I saw her I waved at her। ইয়াৰ এনসাৰটো কোনটো হ'ব? ডিপেন্ডেন্ট ক্লজ হ'ব, বি টো হ'ব শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্নটো আছে 6 নম্বৰৰ পৰা আহা fill in the blanks with the correct from the verb brackets the teacher asked the student dash up। এই ডেশত কি হ'ব? ইয়াৰ এনসাৰটো হ'ব to stand হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটো। নেক্সট আছে 7 নম্বৰ প্ৰশ্নটো আহা choose the correct option to complete the sentence the textbook dash by the favorite author is on the basket bestseller list। তোমালোকে স্পষ্টকৈ অলপ দেখা নোপোৱা হৈছে কাৰণ ষ্টুডেণ্টে দিওঁতে অলপমান হেৰি হৈছে, ফটো মাৰি দিওঁতে যোৱা বছৰে, সেইকাৰণে অলপমান হেৰি হৈছে, অস্পষ্ট হোৱা নাই, কিন্তু পিডিএফটো ধুনীয়া স্পষ্ট হৈ আছে। ভিডিঅ'ত কাৰণে অলপ হেৰি হৈছে, তোমালোকে পিডিএফটো অলপ বেছি সুবিধা হ'ব। ইয়াৰ এনসাৰটো কোনটো হ'ব? ইয়াৰ এনসাৰটো হ'ব was written হ'ব, এটো হ'ব শুদ্ধ উত্তৰ। 8 নম্বৰ প্ৰশ্ন হৈছে আইডেন্টিফাই দা ভইচ ইউজ ইন দা সেন্টেন্স দা বল was thrown by John। ইয়াৰ এনসাৰটো কোনটো হ'ব? ইয়াৰ এনসাৰটো হ'ব B2। ঠিক আছে, পেসিভ ভইচ। 9 নম্বৰটো আছে আইডেন্টিফাই দা কাৰেক্ট ফৰ্ম অফ দা pronoun in the sentence the prize was given to dash। ইয়াত কোনটো হ'ব এনসাৰটো? ইয়াত হ'ব him হ'ব শুদ্ধ উত্তৰ। 10 নম্বৰ আছে আইডেন্টিফাই দা কাৰেক্ট ফৰ্ম অফ দা এডজেক্টিভ ইন দা সেন্টেন্স। ইয়াৰ এনসাৰটো কোনটো হ'ব? দিস ইজ দা ডেশ বুক আই হেভ অভাৰ ৰিড। ইয়াৰ এনসাৰটো হ'ব এটো বি2 মোষ্ট ইণ্টাৰেষ্টিং হ'ব। তাৰপিছত আহিল আমাৰ বি নম্বৰটো জেনেৰেল সায়েন্সৰ 10টা কুৱেশ্যন আছে, য'ত তোমালোকৰ এটা কুৱেশ্যনত 2 নম্বৰকে 10টাত 20 নম্বৰ থাকিব। 1 নম্বৰ প্ৰশ্নটো আছে হোৱাট ইজ দা প্ৰচেছ কল when plants make their own food from sunlight। উদ্ভিদে সূৰ্যৰ পোহৰৰ সহায়ত খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়?
তোমালোকে জানে এই এনসাৰটো হৈছে ফটোসিনথেসিস বা সালোক সংশ্লেষণ 2 নম্বৰ প্ৰশ্নটো হৈছে which parts of the human body helps us the breathe ইয়াৰ এনসাৰটো কি হ'ব কোনটোৱে মানৱ অংগৰ উশাহ নিশাহত সহায় কৰে ইয়াৰ এনসাৰটো হ'ব লাংস বা হাওঁফাও তাৰ পিছৰ প্ৰশ্নটো আছে which cricket is known as a god a cricketer ইয়াত চোৱা ইয়াত হেৰিখন হৈছে 2 নম্বৰ পেজটো হ'ব লাগে এইটো হ'ব ঠিক আছে দুইটা হেৰি হৈছে এইটো প্ৰশ্ন 2 নম্বৰ পেজটো তাৰ পিছত 3 নম্বৰটো 2 নম্বৰটো কি আছে what is the largest planet in our solar system মানে সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি নিশ্চয় গম পোৱা তোমালোকে জুপিটাৰ হৈছে সৌৰজগতৰ বৃহত্তৰ গ্ৰহ which of the following is the heredity disease তলৰ কোনটো ৰোগ বংশানুক্ৰমিক হয় মানে বংশগতভাৱে হয় তোমালোকে স্পষ্টকৈ দেখা নাই যে মই কৈ দিছো তোমালোকে চাবা বংশানুক্ৰমে কোনটো হয় ইয়াৰ এনসাৰ যদি চাও তেতিয়া হলে ইয়াত দিয়া আছে অপচনৰ ভিতৰত যদি চাও তেতিয়া কেটেৰেক্ট হৈছে তাৰ পিছত আমাৰ ইয়াত দিয়া আছে ইয়াৰ এনসাৰটো হ'ব তোমালোকে ইয়াত স্পষ্টকৈ অলপমান মানে ফটোখন হেৰি হৈছে ইয়াত বংশানুক্ৰমে হোৱা বেমাৰ যেটো আমি চাও তেতিয়াহলে ইয়াত কোনটো আছে কমেন্ট ৰবাত স্পষ্টকৈ মানে দেখা পোৱা নাই কাৰণে তোমালে বংশানুক্ৰমে মানে এটো মই তোমালে বুজি লোৱা বংশানুক্ৰমে মানে যিবিলাক হেৰি মানে বংশানুকভাৱে হৈ থাকে ঠিক আছে বংশানুক্ৰমিকভাৱে হৈ থাকে হেবিলাক মানে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যিবিলাক বেমাৰ হয় হেবিলাক কি বুলি কোৱা হয় হেবিলাক হৈছে হেমোফিলিছ হ'ব চাগে এটো হেমোফিলিছ আছে চাগে গতে মানে যিবিলাক বংশানুক্ৰমে হয় হেবিলাকে এটাৰ পৰা বংশৰ পৰা আনটালৈকে যায় হেবিলাকে কি বুলি কোৱা হয় বংশানুক্ৰমে বেমাৰ যেনেকুৱা আমি চোৱা কোনোবা যদি মাক দেউতাকৰ যদি কিবা ভৰি যদি কি আছে অলপমান বেকা আছে তেতিয়া হলে ক্ষতি সন্ততি হোৱাৰ সম্ভাৱনা আছে ঠিক আছে হেতুকে কোৱা হয় নেক্সট আছে তাৰ পিছত আছে ইন্ডিকা কিহৰ বৈজ্ঞানিক নাম আছে এটো হৈছে আজাদ্ৰিকা ইন্ডিকা বৈজ্ঞানিক নাম কি হৈছে নিমৰ হ'ব এটো ঠিক আছে যে নিমৰ বৈজ্ঞানিক নাম হ'ব চোৱা বাকিখিনি ঠিকে আছে এইখিনি অলপ দেখা পোৱাত প্ৰবলেম হৈছে সেইকাৰণে হেৰি কৰি আছে ঠিক আছে নেক্সট অলপ স্পেলিং বিলাক হেৰি হৈছে মানে ভালদৰে দেখা নাই যে which তাৰ পিছত কোনটো ইন্ডিয়াৰ আমাৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে হেতু হৈছে ইন্ডিয়াৰ কোনটো আমাৰ ইন্ডিয়াৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে গতিকে আমাৰ যদি চাও তেতিয়াহলে কান হ'ব ইয়াৰ শুদ্ধ উত্তৰ helping the maintaining our balance ইয়াত কোনটো হ'ব r হ'ব next which of the following is the lightest metal তলৰ কোনটো সবতকৈ পাতল ধাতু ইয়াৰ এনসাৰটো হৈছে লিথিয়াম ঠিক আছে ইয়াত হাইড্ৰজেন নাই যেটো হাইড্ৰজেন হৈছে লিথিয়াম হ'ব নেক্সট হৈছে সূৰ্যৰ পৰা আমি কি শক্তি লাভ কৰো which type of energy is obtained from sun এটো হৈছে সোলাৰ শক্তি অৰ্থাৎ সৌৰ শক্তি লাভ কৰো সোলাৰ যেটো আমাৰ এনাৰ্জি নেক্সট পৃথিৱীৰ ভৌগোলিক গঠন সম্পৰ্কীয় অধ্যয়নক কি বুলি কোৱা হয় এটো কোৱা হয় আমি কি বুলি কওঁ ভূতত্ত্ব বুলি কোৱা হয় which of the human body help us to digest food ইয়াত খাদ্য হজম হোৱাত সহায় কৰা অংগটোৰ নাম কি এটো হৈছে ষ্টমাক বা পেট ঠিক আছে আমি ষ্টমাকত কি কৰে খাদ্য হজম কৰাত সহায় কৰে নেক্সট আমাৰ আহিল জেনাৰেল মেথছৰ দুটাত 2 নম্বৰকে 10 টাত 20 নম্বৰ থাকিব what is the value of x 2x plus 5 equal to 11 এটা চোৱা 2x plus 5 equal to 11 এটা চোৱা x ৰ মান কিমান হ'ব 2x থাকিল এফালে 11 ৰ পৰা এই 5 টো বিক কৰি দিয়া তাৰ পিছত 2x থাকিল 11 ৰ পৰা 5 গলে কিমান থাকিব 11 ৰ পৰা 5 গলে থাকিব 11 ৰ পৰা 5 গলে কিমান থাকিব এটো থাকিব 6 থাকিব 6 ৰ পাছে 11 তাৰ পিছত এই ইফালে লিখিবা 2x = 6 থাকিল x ৰ মান কিমান হ'ব 6 ক 2 ৰে ভাগ কৰা কিমান পাবা 3 পাবা গতে x ৰ মান কিমান হ'ব 3 হ'ব ছাত্ৰছাত্ৰীসকল মই মেথছ খিনি নেক্সট ক্লাছত বুজাই দিম দিহলিয়া হ'ব ভিডিওটো গতে নেক্সট মেথছৰ খিনি অলপ টাইম লাগিব বহুত ধুনিয়াকৈ মই বুজাই দিম তাৰ পিছত আহিল সেকশন যেটো তাৰ পিছত 3 নম্বৰ যেটো সেকশন হ'ব 3 নম্বৰ সেকশনটো পঢ়িম মেথছ খিনি পিছত
ইয়াত চোৱা জেনেৰেল নলেজ থাকিব, সাধাৰণ জ্ঞান থাকিব। সাধাৰণ জ্ঞানৰ 10টা প্ৰশ্ন 2 নম্বৰকে থাকিব। প্ৰথম প্ৰশ্নটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট এম্পায়াৰ অফ দ্য যেটো মৌৰ্য ডাইনেষ্টি, মৌৰ্য সাম্ৰাজ্যৰ প্ৰথমজন ৰজাৰ নাম কি আছিল? চন্দ্ৰগুপ্ত মৌৰ্য আছিল। ঠিক আছে, মৌৰ্য সাম্ৰাজ্যৰ প্ৰথমজন ৰজা। তাৰপিছত হুইচ ৰিভাৰ ইজ দ্য লংগেষ্ট ইন এছিয়া, এছিয়াৰ আটাইতকৈ দীৰ্ঘতম নদীখনৰ নাম কি? সেইখন হৈছে এছিয়াৰ আটাইতকৈ দীৰ্ঘতম নদীৰ নাম হ'ব ইয়াৰ যেটো আছে ইয়াংছি। ঠিক আছে, তাৰপিছত প্ৰশ্নটো আছে হু ৰোড দ্য ফেমাছ নভেল এলিচ ইন ৱণ্ডাৰলেণ্ড, এইখন কোনে ৰচনা কৰিছিল? এইটো হ'ব লুইচ কেৰল। এইটো তোমালোকে কমেণ্ট ছেকশ্যন জনাবাচোন কি হয়। ঠিক আছে, কমেণ্ট ছেকশ্যন জনাবা, মই তোমালোকক পিন কৰি দিম বাৰু মেছেজটো। ঠিক আছে, তাৰপিছৰ প্ৰশ্নটো আছে হুইচ ক্ৰিকেট ইজ নউন এজ দ্য গড অফ ক্ৰিকেট, কোনজন ক্ৰিকেটক ভগৱান স্বৰূপ জনা যায়? তাৰপিছত প্ৰশ্নটো আছে ইয়াৰ এনচাৰটো কোন হ'ব? শচীন তেণ্ডুলকাৰ হ'ব, যে কোনজন ক্ৰিকেটক ক্ৰিকেটৰ ভগৱান বুলি বা ভগৱান ৰূপে জনা যায়? শচীন তেণ্ডুলকাৰ। হোৱাট ইজ দ্য নেশ্যনেল গেম অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ নাম কি হৈছে? হকী হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া। তাৰপিছত আছে হোৱাট ইজ দ্য চিম্বল কেমিকেল চিম্বল ফৰ গল্ড, সোণৰ ৰাসায়নিক সংকেত কোনটো? এইটো হৈছে AU। নেক্সট হোৱাট ইজ দ্য স্মলেষ্ট কাউন্ট্ৰি ইন দ্য ৱৰ্ল্ড, পৃথিৱীৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰখনৰ নাম কি? এইটো হৈছে ভেটিকান চিটি। তাৰপিছত আছে হোৱাট ইজ দ্য হাইয়েষ্ট মাউণ্টেইন পিক অফ ইণ্ডিয়া, ভাৰতৰ উচ্চতম পৰ্বত শৃংগটোৰ নাম কি? এইটো হৈছে ভাৰতৰ উচ্চতম হৈছে কাঞ্চনজংঘা। ঠিক আছে, মাউণ্ট এভাৰেষ্ট হৈছে পৃথিৱীৰ আৰু ভাৰতৰ হৈছে কাঞ্চনজংঘা। নেক্সট হৈছে সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাৰ প্ৰথমজন ৰাষ্ট্ৰপতিৰ নাম কি? হু ইজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইউনাইটেড ষ্টেট, ইয়াৰ এনচাৰটো হ'ব জৰ্জ ৱাশ্বিংটন হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা। ৰিজনিং খিনিও মই নেক্সট ক্লাছত বুজাই দিম। তাৰপিছত পিকচাৰ ডিটেকশ্যন খিনি থাকিম। ঠিক আছে, ৰিজনিং আৰু মেথছখিনি তোমালোকক নেক্সট এটা ক্লাছত ধুনীয়াকৈ বুজাই দিম। তাৰমানে সেইখিনি টাইম লাগিব আৰু বৰ্ডত ধুনীয়াকৈ বুজাই দিব লাগিব। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই। নেক্সট হৈছে নেক্সট প্ৰশ্নটো আহা পিকচাৰ ডিটেকশ্যন, মানে ছবি চাই তোমালোকে এনচাৰবিলাক ক'ব লাগিব। গতিকে তোমালোকে চোৱা ইয়াত পিকচাৰ ডিটেকশ্যন 10টা কুৱেশ্যনত তোমালোকে প্ৰতিটো কুৱেশ্যনত 2 নম্বৰকে থাকিব। তাৰপিছত কৈছে এইটো কাষত দিয়া চিত্ৰটোৰ সৈতে জড়িত কোনটো হ'ব? ইয়াত কাষত দিয়া চিত্ৰটো যেতিয়া হ'ব ইয়াৰ হ'ব যিটো ডক্তৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 2 নম্বৰ প্ৰশ্নটো আছে ইয়াৰ কৈছে কাষত এটা চৰাই বাহ দিয়া আছে, সেই বাহটোৰ নাম কি হ'ব? সেইটো ৱেভাৰ বাৰ্ড বা টুকুৰা চৰাই বুলি কোৱা হয়। তোমালোকে 2 নম্বৰ দেখা পাইছে টুকুৰা চৰাই। তাৰপিছত আছে হোৱাট ইজ দ্য নেম অফ ফলোয়িং ইণ্ডিয়ান বক্সাৰ, সেইটো হ'ব কোন হ'ব? এইটো যিটো আমাৰ বিজেন্দ্ৰ সিং হ'ব। তাৰপিছৰ প্ৰশ্নটো আহা হোৱাট ইজ দ্য নেম অফ দ্য ফলোয়িং ইণ্ডিয়ান চাইণ্টিষ্ট? CV ৰমন, বিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত হোৱাট ইজ দ্য নেম অফ দ্য ফলোয়িং চাইণ্টিষ্ট হু ওন নোবেল প্ৰাইজ, কাষত চিত্ৰত দিয়া নোবেল পুৰস্কাৰ বিজয়ী বিজ্ঞানীজনৰ নাম কি হ'ব? এইটো হৈছে মেডাম মেৰী কুৰী। কাষত দিয়া ভাৰতীয় বিজ্ঞানীগৰাকীৰ নাম কি? জগদীশ চন্দ্ৰ বসু। তাৰপিছত আছে কাষৰ চিত্ৰখনত কিহৰ লগত জড়িত? এইটো হৈছে ফুড এণ্ড বিভাৰেজৰ লগত জড়িত, যিটো খাদ্য বস্তু আৰু পানীয়। হোৱাট ইজ দ্য নেম অফ দ্য ফলোয়িং সাহিত্য একাডেমি এৱাৰ্ড উইনাৰ পয়েট? তেখেত হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তাৰপিছত হোৱাট ইজ দ্য নেম অফ দ্য ফলোয়িং ট্ৰাইবেল ডেন্স বিলং টু আছাম? কাষৰ ছবিত দিয়া অসমৰ লগত জড়িত জনজাতীয় নৃত্যটিৰ নাম কি? এইটো হৈছে তিৱা। 10 নম্বৰ প্ৰশ্নটো আছে দ্য ফলোয়িং ওমেন চিষ্টাৰ নিবেদিতা চি ৱাজ এছ'চিয়েট উইথ কিহৰ লগত জড়িত? এডুকেশ্যনৰ লগত জড়িত। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা। মেথছ আৰু যিখিনি যিটো ৰিজনিঙৰ পাৰ্ট আছে সেইটো মই নেক্সট ক্লাছত ধুনীয়াকৈ তোমালোকক বুজাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, আৰু তোমালোকে ই বুকখন ল'ব বিচাৰিলে ল'ব পাৰিবা। তাত ধুনীয়াকৈ আটাইখিনি আছে। আমি ভিডিঅ'টো সম্পূৰ্ণ দিয়াটো সম্ভৱ নহয়, কিন্তু ই বুকখনত তোমালোকে আটাইখিনি পাবা। মাত্ৰ 39 পে'মেণ্ট কৰিলে হ'ল 39 টকা, আৰু নাম্বাৰটো হৈছে 9394
628219 ঠিক আছে সোনকালে SMS কৰি তোমালোকে এই কিতাপখন বা ইবুকখন তোমালোকে পঢ়ি থাকা ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম বাই